প্ৰকৃতিৰ এক অনন্য ৰম্যভূমি এয়া চান্দুবি বিল। গুৱাহাটীৰ পৰা 64 কিলোমিটাৰ নিলগত অসম মেঘালয় সীমান্তত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই চান্দুবি বিল এতিয়া পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এফালে গাৰো পাহাৰৰ পাদদেশ, আনফালে অসমৰ সৰু বৰ বিৰিখ, চাহ বাগিচা আৰু জনজাতীয় লোকৰ গাঁও। চান্দুবিৰ এই নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিবলৈ এতিয়া দূৰ দূৰণিৰ পৰা আহিছে পৰ্যটক। চান্দুবি বিলৰ পাৰত ভিৰ বাঢ়িছে বনভোজকাৰী দলৰ। চান্দুবি বিলৰ নৌকা বিহাৰৰ আনন্দই ৰোমাঞ্চিত কৰি তুলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকক। প্ৰচলিত জনবিশ্বাস অনুসৰি চান্দ সদাগৰৰ ধন সোণেৰে ভৰা নাও ডুব গৈ সৃষ্টি হৈছিল এই বিলৰ নামাকৰণ। সেইবাবেই হয়তো এই বিলৰ নাম হৈছিলগৈ চান্দুবি। আনফালে উল্লেখিত অনুসৰি 1897 চনৰ বৰ ভূঁইকঁপৰ ফলত সৃষ্টি হৈছিল এই চান্দুবিৰ। চান্দুবিৰ পাৰত অকল বনভোজৰ বাবেই নহয়, প্ৰকৃতিৰ সৈতে একাত্ম অনুভূতি ল'বলৈও আপুনিও আহিব পাৰে কোনো উদ্দেশ্যবিহীনভাৱে। প্ৰকৃতিৰ এক অনন্য ৰম্যভূমি এয়া চান্দুবি বিল। গুৱাহাটীৰ পৰা 64 কিলোমিটাৰ নিলগত অসম মেঘালয় সীমান্তত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই চান্দুবি বিল এতিয়া পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। এফালে গাৰো পাহাৰৰ পাদদেশ, আনফালে অসমৰ সৰু বৰ বিৰিখ, চাহ বাগিচা আৰু জনজাতীয় লোকৰ গাঁও। চান্দুবিৰ এই নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিবলৈ এতিয়া দূৰ দূৰণিৰ পৰা আহিছে পৰ্যটক। চান্দুবি বিলৰ পাৰত ভিৰ বাঢ়িছে বনভোজকাৰী দলৰ। চান্দুবি বিলৰ নৌকা বিহাৰৰ আনন্দই ৰোমাঞ্চিত কৰি তুলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকক। প্ৰচলিত জনবিশ্বাস অনুসৰি চান্দ সদাগৰৰ ধন সোণেৰে ভৰা নাও ডুব গৈ সৃষ্টি হৈছিল এই বিলৰ নামাকৰণ। সেইবাবেই হয়তো এই বিলৰ নাম হৈছিলগৈ চান্দুবি। আনফালে উল্লেখিত অনুসৰি 1897 চনৰ বৰ ভূঁইকঁপৰ ফলত সৃষ্টি হৈছিল এই চান্দুবিৰ। চান্দুবিৰ পাৰত অকল বনভোজৰ বাবেই নহয়, প্ৰকৃতিৰ সৈতে একাত্ম অনুভূতি ল'বলৈও আপুনিও আহিব পাৰে কোনো উদ্দেশ্যবিহীনভাৱে। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।